প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্ত হ'ল কিছুদিন পূৰ্বে আৰু জিলাসমূহতো সাল সলনি হৈছে। এতিয়া যোৱা সময়ছোৱাত যি সভাপতি আছিল তেখেতৰ নেতৃত্বত বিভিন্ন কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছ আমাৰ ৰাষ্ট্ৰীয় কংগ্ৰেছে দিয়া অনুসৰি কৰা হ'ল। এতিয়া নিৰ্বাচনৰ সময়ত পুনৰবাৰ আমি এটা সময়ত শিৱসাগৰ জিলাৰ চৰাইদেউ বিভাজন হোৱাৰ পূৰ্বে আমাৰ ইয়াত 6টা সমষ্টি আছিল। তেতিয়া আমি 6টা সমষ্টিতে কংগ্ৰেছে প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ আৰু জয়লাভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত এতিয়া আমগুৰি সমষ্টি বিজেপি চৰকাৰে বিলুপ্ত কৰিলে। সেই গতিকে চৰাইদেউ আৰু শিৱসাগৰ মিলাই আমি 5টা সমষ্টি আছোঁ। এতিয়া আমাৰ চেষ্টা হ'ব কেনেকৈ আমাৰ পুৰণা শিৱসাগৰ জিলাৰ 5টা সমষ্টিতে কংগ্ৰেছ দলক শক্তিশালী কৰি আগন্তুক নিৰ্বাচনত জয়লাভ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে এতিয়া অজয় গগৈৰ নেতৃত্বত আমি দলৰ সাংগঠনিক ভিত্তি আৰু মজবুত কৰিম। তেনেকৈ আমাৰ সোণাৰী চৰাইদেউ জিলাত উৎপল গগৈ তেওঁ তেনেকৈ চেষ্টা কৰিব আৰু বিভিন্ন জিলাত আমাৰ সভাপতি সলনি হৈছে। যোৱাকালি মই ডিব্ৰুগড় তিনিচুকীয়ালৈ গৈছিলোঁ, তাতো একেই। আমাৰ কংগ্ৰেছ কৰ্মীসকলে এতিয়া পুনৰ আগন্তুক 8 মাহ 10 মাহ যিমান দিন থাকক সেইখিনি সময় আৰু অধিক শ্ৰম কৰিব। যোৱা 2014 চনৰ পৰা কংগ্ৰেছৰ কৰ্মীসকলে নিজৰ কষ্ট কৰি ৰাইজৰ হকে মাত মাতি আহিছে, বিভিন্ন ধৰণেৰে বিজেপিৰ ভুল নীতিৰ প্ৰতিবাদ কৰিছে আৰু এইখিনি সময়ত সেই প্ৰতিবাদ আৰু তীব্ৰ হ'ব। আমাৰ দলৰ নেতা কৰ্মী সকলোৱে ৰাইজৰ ওচৰলৈ গৈ বিজেপিৰ ভুল নীতি, অসম বিৰোধী চক্ৰান্ত গোটেইখিনি উদঙাই দিব আৰু আমি আশাবাদী আগন্তুক 2026ত আমি চৰকাৰ গঠন কৰিম। অকল আদানী আম্বানীক অসমৰ অষ্টলক্ষ্মীৰ দেশ বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে। নৰেন্দ্ৰ মোদীক শাসনত বহোৱাৰ মূলতে হৈছে কিছুমান বেপাৰী। সাধাৰণ মানুহৰ ষাঠি খোৱা ৰাইজৰ কথা তেওঁলোকে চিন্তা নকৰে আৰু ৰাইজৰ মনত ক্ষোভ নহবলৈ তেওঁলোকে বিনামূলীয়া কিছুমান আঁচনি দি থাকে যাতে খেতিৰ প্ৰতি ৰাইজৰ মোহ নাইকিয়া হৈ যায়। আৰু এনেকুৱা হলে মানুহে ভাবিব যে এইবিলাক মাটি আৰু খেতি নহয়, চনপৰা মাটি। কিন্তু তাৰ তলত যিবিলাক আমাৰ সম্পদ আছে সেই সম্পদখিনি কেনেকৈ আদানী আম্বানীক দিব পাৰি সেই প্ৰচেষ্টাৰ অংশস্বৰূপে এতিয়া নামনি অসমত বিভিন্ন ধৰণৰ উচ্ছেদ চলি আছে। আৰু অন্যান্য মানে এইটো ভাবিব নালাগে যে নামনি অসমত সন্দেহযুক্ত নাগৰিক বুলি কৈছে তেওঁলোকৰ কাৰণে উচ্ছেদ। এই উচ্ছেদ অসমৰ সকলোৰে বাবে বিপদঘণ্টা আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। বিদেশী থাকিলে আমাৰ আগৰ পৰাই দাবী আছে অসম চুক্তি অনুসৰি বিদেশী বহিষ্কাৰ হ'ব লাগিব, আমাৰ অসমত বলবৎ হ'ব নালাগিব। আৰু এইখিনি কিন্তু কৰি পেলাই তেওঁলোকে এহাতেদি সেইদিনা লখিমপুৰত যেতিয়া আহোম ছোৱালী কেইজনীমানৰ খেতি পথাৰৰ কঠীয়া উচ্ছেদ কৰিলে তেতিয়া কৈছে আন্দোলনৰ সময়ত 850 জন শ্বহীদ হৈছিল, এতিয়া বোলে অকণমান বাংলাদেশী উচ্ছেদ কৰিবলৈ কঠীয়াতলি উচ্ছেদ হৈছে। কিন্তু যদি বাংলাদেশী হয় আমাক মুখ্যমন্ত্ৰীয়ে ক'ব লাগে সেই বাংলাদেশীখিনি মাটিয়া ডিটেনশ্যন কেম্পত থৈছে নে তেওঁলোকক বাংলাদেশলৈ পঠালে, নে আমাৰ অসমৰ মানুহৰ আৱেগ অনুভূতিক লৈ এটা তেওঁলোকে বাংলাদেশী নামত এটা যেনেকৈ আগতে এটা আমি সৰুতে কাহিনী শুনিছিলো যে বাঘ আহিছে বুলি এটা গৰখীয়াই কৈ থাকে, তেনেকুৱা এটা ধাৰণা দি পেলাই অসমীয়া মানুহৰ ভয় আৱেগক লৈ খেলিব বিচাৰিছে বিজেপিয়ে। সেই কথাটো নিশ্চিত কৰিব লাগে। যদি মই MLA হাৰো বা ইলেকশ্যন নেখেলো সেইটোক লৈ মোৰ কোনো ফৰক নপৰে। মই অখিল গগৈ সদায় অখিল গগৈয়ে হৈ থাকিম। মোৰ কাৰণে ৰাইজৰ দলত সোমাই MLA হৈ মই অখিল গগৈ হোৱা নাই। মই MLA হৈছো দীৰ্ঘদিনীয়া আন্দোলনৰ ফলস্বৰূপে ৰাইজে মোক নেদেখাকেই ভোট দি মই MLA হৈছো। গতিকে কাৰো দয়া বা কৰোণা মই MLA জিকা নাই। আৰু 2026তো মই কাৰো দয়া বা কৰোণাৰ প্ৰাৰ্থী নহয়। এই কথাটো ক্লিয়াৰ কৰি ললো এতিয়া। আৰু মই হাৰিলেও মোৰ কোনো প্ৰব্লেম নাই, মই সেইটোক লৈ ইমান ভাবি নাথাকো। কাৰণ মই হাৰিলেও মই জানো যে অসমত আটাইতকৈ ডাঙৰ বিৰোধী ময়ে হ'ব লাগিব। যদি মই নিজিকো তেতিয়া বাহিৰত হ'ব, আৰু যদি জিকো বিধানসভাত হ'ব। গতিকে সেইটোক লৈ মই টেনশ্যন কোনোদিন নাখাওঁ। এই কথাটো মই ক্লিয়াৰ কৰি লৈছোঁ আপোনালোকক যে মই হাৰিলেও অসমৰ মেইন বিৰোধী হ'ব লাগিব আৰু জিকিলেও মই অসমৰ মেইন বিৰোধী হ'ব লাগিব। নাম জাৰি নাথাকক লাগিলে মেইন বিৰোধী বুলি, কিন্তু বিৰোধিতাটো ময়ে কৰিব লাগিব। গতিকে এইটোক লৈ মোৰ কাৰণে কোনো ধৰণৰ তফাত নপৰে। আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি সঁচাকে কৈছে যে শিৱসাগৰত অখিল গগৈক কেণ্ডিডেটছাৰ আমি এৰি নিদিওঁ, যদি কৈছে যে সঁচাকে যদি কৈছে যে শিৱসাগৰ গোটেই জিলা আৰু চৰাইদেউ জিলাখনত তেওঁলোকে 5টা সমষ্টিতে কেণ্ডিডেট দিব বুলি যদি কৈছে, তেতিয়াহ'লে তেখেতে
আমাৰ ঐক্যমঞ্চটো ভাঙিবৰ কাৰণেহে কাম কৰিছে আৰু অসমৰ মানুহে তেখেতক এনেকুৱা কথা কোৱাৰ কাৰণে ডেফিনেটলি মই ভাবোঁ যে জবাবদিহি কৰিব লাগে আৰু যদি সঁচাকৈ কৈছে যদি সঁচাকৈ এই কথাটো কৈছে তেতিয়াহ'লে মই ভাবোঁ যে কংগ্ৰেছ দলে সন্মানীয় আমাৰ LOP বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এই বক্তব্যৰ ওপৰত এটা স্পষ্টীকৰণ দিব লাগে তেখেতসকলৰ স্থিতি স্পষ্ট কৰি দিব লাগে যে সঁচাকেই তেখেতসকলে বিৰোধী ঐক্যমঞ্চৰ এটা গুৰুত্বপূৰ্ণ দল ৰাইজৰ দলৰ সভাপতিকো 2026 চনত নিৰ্বাচনত জিকি থকা বিধায়কৰ আসনখন এৰি দিবলৈ সঁচাকৈ প্ৰস্তুত নহয় নেকি এইটো কংগ্ৰেছৰ অফিচিয়েল স্থিতি নেকি যদি অফিচিয়েল স্থিতি হয় তেতিয়াহ'লে বুজিবলৈ বাকী নাথাকিব যে কংগ্ৰেছ দলে এলায়েন্স নিবিচাৰে আৰু যদি অফিচিয়েল স্থিতি নহয় তেতিয়াহ'লে অকল দেৱব্ৰত শইকীয়াৰ স্থিতি তেতিয়াহ'লে ডেফিনেটলি কংগ্ৰেছ দলে দেৱব্ৰত শইকীয়াক সক্ৰিয় নিদিব আৰু যদি দেৱব্ৰত শইকীয়াই সেই কথাটো তেনেকুৱা অৰ্থত কোৱাই নাই তেতিয়াহ'লে নিশ্চয় দেৱব্ৰত শইকীয়াই আজি এটা ক্লেৰিফিকেশ্যন দিব মইতো আপোনালোকক নিমন্ত্ৰণ কৰি অনা নাই আপোনালোক নিজে মোৰ ওচৰত এই কথাটো সুধিবলৈ আহিছে মোৰ এই কথাটোৰ ওপৰত কোনো ধৰণৰ ক্লেৰিফিকেশ্যন দিয়াৰ কোনো ইচ্ছা নাছিলে কিন্তু যেতিয়া সাংবাদিকে সংবাদ মাধ্যমে যেতিয়া সুধিব তেতিয়াতো মই কিবা ক'বই লাগিব মই খালি এটা কথা আপোনালোকক এটা কথা কৈ লওঁ মই জানো যে শিৱসাগৰ ব্লক কংগ্ৰেছৰ তৰফৰ পৰা মোৰ লগত এতিয়াও চিঠিখন আছে গৌৰৱ গগৈলৈ চিঠি দিয়া হৈছে যে শিৱসাগৰ সমষ্টিটো এৰি দিব নালাগে চিঠিখন মোৰ লগত এতিয়াও আছে কংগ্ৰেছৰ মানুহে মোক তাৰ চিঠিৰ এটা কপি দিছে তাৰ মানে অখিল গগৈ শিৱসাগৰ এৰি দিব নালাগে বিৰোধী দলৰ এজন সভাপতিক তেওঁৰ নিজৰ জিকি থকা সমষ্টিটো এৰি দিব নালাগে বুলি কংগ্ৰেছৰ ভিতৰৰ পৰা এটা ৰাজনীতি আৰম্ভ কৰি দিয়া হৈছে মই ভাবি আছিলো এই ৰাজনীতিটো অকল তাত আসন লাভ কৰিব খোজা কংগ্ৰেছী মানুহৰহে কেৱল ৰাজনীতি কিন্তু এতিয়া দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ মানে এই ৰাজনীতিৰ ভিতৰত আৰু বেছি ষড়যন্ত্ৰ আছে যেন অনুমান হ'বও পাৰে নহ'বও পাৰে অনুমান কৰিবৰ কাৰণে আমাক ক্লু দিছে